আজি বকো ৰাজীৱ ভৱনত মই 2026 বৰ্ষৰ যি বিধানসভা নিৰ্বাচন বকো ছয়গাঁও জনজাতি সমষ্টিৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে মই আজি ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে আজিৰ পৰা মোৰ নিৰ্বাচনী বৈতৰণিৰ যাত্ৰা আৰম্ভ কৰিবলৈকে লৈছোঁ আৰু সেই সূত্ৰে মই আপোনালোকক উদ্দেশ্যি মোৰ অন্তৰৰ দুটামান কথা মই আপোনালোকক ক'ব খুজিছোঁ মোৰ নিৰ্বাচনী বৈতৰণিৰ মানে থিম কেনেকুৱা হ'ব পাৰে মানে ৰাইজৰ মাজলৈকে যোৱা সেইটো সম্পৰ্কতে ক'ব খুজিছোঁ অতি চমুকৈ ক'ম দুটামান কথা এক নম্বৰ কথা আপোনালোকে প্ৰত্যেকে দেখিছে যোৱা 10টা বছৰে চৰকাৰখন হিতাধিকাৰীৰ চৰকাৰ হৈ গৈছে হিতাধিকাৰীক ধন দিবৰ কাৰণে চৰকাৰখনে প্ৰায় 2 লাখ কোটি ধাৰে ল'বলগীয়া হৈছে আৰু হিতাধিকাৰীখিনিক যদি বাদ দিয়া যায় চৰকাৰৰ উন্নয়ন গতানুগতিক কিছুমান দলং বনিছে ৰাস্তা বনিছে এইটো গতানুগতিক তাত ব্যতিক্ৰমী উন্নয়ন বুলি ক'বলৈকে নাই জনসংখ্যা বাঢ়িলে হস্পিটেল বনাবই লাগিব তেনেকুৱা কথা ৰাস্তা এদিন ভাল কৰিবই লাগিব তেনেকুৱা কথা এইখিনি গতানুগতিক সেইখিনি হৈ থাকিব তাক বাদ দিলে হিতাধিকাৰী আঁচনিখিনিক বাদ দিলে কিমান উন্নয়ন হৈছে এইটো চাবলগীয়া কথা আকৌ একেই কথা হিতাধিকাৰী আঁচনি কিন্তু কোনেও মানে এগ্ৰিমেণ্ট কৰি নলয় যে বিজেপিক ভোট দিবই লাগিব কংগ্ৰেছ চৰকাৰৰ দিনতো বহুত হিতাধিকাৰী আঁচনি আছিল তাৰপিছতো কংগ্ৰেছ এদিন আঁতৰিছিল মই ভাবোঁ চৰকাৰৰ হিতাধিকাৰী আঁচনি এতিয়া আমুৱাইছে লাহে লাহে আমুৱাইছে মানুহ বুজি পাইছে কাৰণ মহিলাবিলাকক দিয়া যিটো ধাৰ হিতাধিকাৰী দিয়া পইচাৰ ধাৰ সেই ধাৰৰ পইচাখিনি পুৰুষবিলাকে বজাৰত কি কৰিবলগীয়া হৈছে মাৰিবলগীয়া হৈছে কিন্তু ধাৰটো ধাৰে আৰু প্ৰত্যেক মানুহে বুজি পায় গতিকে চৰকাৰৰ ধাৰৰ ক্ষেত্ৰতো তেনেকুৱা তো ৰাইজে বুজি উঠিছে আৰু চৰকাৰ পৰিৱৰ্তনৰ কাৰণে এই কথাবিলাকৰ কাৰণে আগবাঢ়িব দ্বিতীয় কথা বসুন্ধৰা আঁচনি কি কৰিছে বসুন্ধৰা 3.0 বোধহয় গ'ল হয়নে তো বসুন্ধৰা 3 গৈছে কিমান ভাল হৈছে মই নাজানো কিন্তু চৰকাৰখনৰ কাৰণে ভাল হৈছে ক'ত কিমান মাটি আছে চৰকাৰৰ সুবিধাৰ কাৰণে সেইখিনি একদম জল স্পষ্টকৈ তেখেতসকলৰ হাতত ধৰা দিছে আৰু সেই অনুযায়ী এতিয়া চৰকাৰখনে মানে বহিৰাগত মানে বৃহৎ পুঁজিপতি গ্ৰুপবিলাকক মাটি দিয়াৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা এটা বসুন্ধৰাৰ জৰিয়তে উলিয়াই লৈছে তাতকৈ দুখৰ কথা জনজাতি মানে মই এগৰাকী জনজাতি সমষ্টিক প্ৰতিনিধিত্ব কৰিব গৈ আছোঁ ইয়াতে তাতকৈ ডাঙৰ কথা হৈছে কি জনজাতি মানুহখিনিয়ে ট্ৰাইবেল বেল ব্লকত তেখেতসকলে বসুন্ধৰাত এপ্লাই কৰাৰ সময়ত আবেদন কৰাৰ সময়ত কতো জনজাতি ট্ৰাইবেল বেল ব্লকৰ কথা তাতে কতো স্পষ্ট নাই তেখেতসকলৰ বেছিভাগ মানুহখিনি মানে NC নন কেডেষ্ট্ৰিয়েল হিচাপেহে তেখেতসকলে মাটিবিলাক আবেদন কৰিবলগীয়া হৈছে এইটো বহুত দুৰ্ভাগ্যজনক কথা দ্বিতীয়তে ট্ৰাইবেল বেল ব্লক যিটো আইন দেশ স্বাধীন হোৱাৰ পিছৰ পৰা যিটো আইন চলি আছিল আজি চৰকাৰখনে ট্ৰাইবেল বেল ব্লকত কোন মানে তাৰে বৈধ মানে বনাফাইড চিটিজেন নন বনাফাইড চিটিজেন তাৰ সেই কথাবিলাকক চৰকাৰখনে কিন্তু একদম ধূসৰ কৰি পেলাইছে শেহতীয়াভাৱে ট্ৰাইবেল বেল ব্লকৰ যেন অস্তিত্বই নাই তেনেকুৱা এক পৰিৱেশ সৃষ্টি কৰিছে আৰু মই এগৰাকী জনগোষ্ঠীয় সংগঠনক নেতৃত্ব দিয়া মানে এগৰাকী প্ৰতিনিধি হিচাপে মোৰ এই বিষয়টোক লৈ পেলাই সদায় এটা অগ্ৰাধিকাৰ থাকিব